সভাৰ সভাপতি মহোদয়, প্ৰমুখ্যে সন্মানীয় উদ্বোধক মহোদয়, মুখ্য অতিথি, নিৰ্দিষ্ট বক্তা, বিশিষ্ট অতিথি মহোদয়, মোৰ যুৱপ্ৰজন্ম শিক্ষাগুৰুসকল, বিদ্যালয়ৰ কৰ্মচাৰীবৃন্দ, মোৰ প্ৰিয় বন্ধু বান্ধৱী তথা অনুজসকল, মই আজি পানীগাঁও আচলতে মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সভাপতিৰ নিৰ্দেশ মৰ্মে মই 2023-24 ছাত্ৰ একতা সভাৰ সম্পাদকীয় প্ৰতিবেদন পাঠ কৰিবলৈ ওলাইছোঁ। তাৰ যদি কিবা ভুল ভ্ৰান্তি হয় ক্ষমা কৰিব। জয়তে আজিৰ এই মুহূৰ্তত বিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ তৰফৰ পৰা আপোনালোক সদস্যলৈকে নিৰাময় শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। 1966 চনৰ 5 জানুৱাৰী তাৰিখে প্ৰতিষ্ঠিত পানীগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়খনি যিসকল মহান ব্যক্তিৰ অক্লান্ত প্ৰচেষ্টা, কঠোৰ শ্ৰম, ত্যাগ আৰু নিস্বাৰ্থ সেৱাৰ ফলত তেলাহী আৰু কমলা বৰুৱা গুৰু মৰ্যাদাৰ পিছপৰা ছাত্ৰ ছাত্ৰীসকলক উচ্চ শিক্ষাৰ বাবে প্ৰতিষ্ঠা কৰা একমাত্ৰ উচ্চ শিক্ষানুষ্ঠান এই বিদ্যালয়খনিয়ে আজি এই অৱস্থা লাভ কৰিছে। সেইসকল মহান ব্যক্তিক আজি শ্ৰদ্ধাৰে সুঁৱৰিছোঁ আৰু ইহসংসাৰ ত্যাগ কৰা সকলোৰে গভীৰ শ্ৰদ্ধাঞ্জলি নিবেদিছোঁ। 2023-24 বৰ্ষৰ বিদ্যালয়ৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে আমাক বিদ্যালয়ৰ কাম কাজত অংশগ্ৰহণ কৰিবৰ বাবে ভোটদানৰ জৰিয়তে সুবিধা প্ৰদান কৰিলে সেইসকল ছাত্ৰ ছাত্ৰীলৈ কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। কাৰ্যভাৰ গ্ৰহণ যোৱা ইংৰাজী 27/11/2023 তাৰিখে অনুষ্ঠিত হোৱা 23-24 বৰ্ষৰ সাধাৰণ নিৰ্বাচনত মোক সাধাৰণ সম্পাদক হিচাপে ছাত্ৰ একতা সভালৈ নিৰ্বাচিত কৰা উক্ত দিনৰে পৰা শ্ৰদ্ধাৰ শিক্ষাগুৰুসকলৰ আৰ্থিক নিৰ্মাণী হিৰণ আৰু ছাত্ৰ ছাত্ৰী তথা বিদ্যালয়ৰ কৰ্মচাৰীসকলৰ মৰম স্নেহ বুকুত বান্ধি লৈ নতুন উদ্দেশ্যৰে এক পবিত্ৰ মনোভাৱ অলেখ সপোন লৈ পানীগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদকৰ দায়িত্ব গ্ৰহণ কৰি আহিছোঁ আৰু মোৰ লগতে 23-24 বৰ্ষৰ বিভিন্ন বিভাগৰ সম্পাদকসকল হ'ল শ্ৰী অনুপম পাইন সাধাৰণ সম্পাদক, শ্ৰী কৌশিক কাকতি সহ সম্পাদক, শ্ৰী মীনামণি দাস ক্ৰীড়া সম্পাদক। বিভাগীয় সম্পাদকসকলক বিভিন্ন দিশত উপদেশ দি কামত আগবঢ়াই নিবৰ বাবে শিক্ষক শিক্ষয়িত্ৰীসকলক উপদেষ্টা হিচাপে দায়িত্ব অৰ্পণ কৰা হৈছে। উপদেষ্টাসকলৰ দিহা পৰামৰ্শ লাভ কৰি ছাত্ৰ ছাত্ৰীসকলৰ কাম কাজবোৰ নিয়াৰিকৈ আগবঢ়াই নিয়া হৈছে। আমাৰ কাৰ্যকালত সম্পাদন কৰা কাম কাজৰ খতিয়ান সময় 2023-24 বৰ্ষৰ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত হোৱাৰ পিছত আমাৰ কাৰ্যকালত সম্পাদন কৰা কাৰ্যসমূহ তলত উল্লেখ কৰা হৈছে। 1. বিদ্যালয় প্ৰতিষ্ঠা দিৱস 2024 চনৰ 5 জানুৱাৰী তাৰিখে আমাৰ বিদ্যালয়ত 59তম প্ৰতিষ্ঠা দিৱস পালন কৰা হয়। বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী, ছাত্ৰ ছাত্ৰী, কৰ্মচাৰী আদি সকলোৰে সহায় সহযোগিতাত বিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱসটি বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীৰে অতি জাকজমকতাৰে উদযাপন কৰা হয়। 2. শিল্পী দিৱস 17 জানুৱাৰী শিল্পী দিৱসটি ছাত্ৰ একতা সভাৰ উদ্যোগত বিভিন্ন সাংস্কৃতিক অনুষ্ঠানেৰে বিদ্যালয়ত উদযাপন কৰা হয়। 3. সৰস্বতী পূজা বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী সৰস্বতী পূজাভাগ বিদ্যালয়ৰ সমূহ শিক্ষক শিক্ষয়িত্ৰী, কৰ্মচাৰী আৰু ছাত্ৰ ছাত্ৰীসকলে একত্ৰিত হৈ ছাত্ৰ একতা সভাৰ উৎসৱ ভাষাৰ সৌজন্যত অতি উলহ মালহেৰে উদযাপন কৰা হয়। ধূপ ধূনা দীপ নৈবেদ্যৰে বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী পূজা অৰ্চনা কৰাৰ অন্তত পিছদিনা বিয়লি 3 বজাত ভক্তিভাৱেৰে দিনাপানী বিসৰ্জন দিয়া হয়। 4. NSS গোটৰ বিশেষ শিবিৰ যোৱা ইংৰাজী 2/5/2024 তাৰিখৰ পৰা 8/5/2024 তাৰিখলৈ চুঙাপাৰা গাঁৱত পানীগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ NSS গোট আৰু ছাত্ৰ একতা সভাৰ প্ৰচেষ্টাত সপ্তাহজোৰা কাৰ্যসূচীৰে এক বিশেষ শিবিৰৰ আয়োজন কৰা হয়। বিশেষ শিবিৰৰ লগত সংগতি ৰাখি NSSৰ স্বেচ্ছাসেৱী সকলৰ জৰিয়তে অঞ্চলটোৰ প্ৰায় 200টা পৰিয়ালৰ বিশুদ্ধ খোৱা পানী
শিবিৰৰ আয়োজন কৰা হয়। উক্ত 7 দিনীয়া কাৰ্যসূচী বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ লগতে সমল ব্যক্তি হিচাপে উপস্থিত থকা OPD মহাবিদ্যালয়ৰ সহকাৰী সম্পাদক শ্ৰীযুত গুঞ্জন দত্ত, লোহিত উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক শ্ৰীযুত অসীম কুমাৰ বৈদ্য আৰু মাধৱদেৱ কলেজিয়েট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক শ্ৰীযুত জ্যোতিপ্ৰসাদ গগৈ। 5. বিশ্ব পৰিৱেশ দিৱস 5 জুন 2024 তাৰিখে বিশ্ব পৰিৱেশ দিৱসটি বিদ্যালয়ৰ ইকো ক্লাব, NSS গ্ৰুপ আৰু ছাত্ৰ একতা সভাৰ সৌজন্যত উক্ত দিৱসটি উদযাপন কৰা হয়। 6. ৰাভা দিৱস কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ জন্মদিন উপলক্ষে 2024 চনৰ 20 জুন তাৰিখে দেশবাসীৰ লগতে আমাৰ বিদ্যালয়তো দিনজোৰা কাৰ্যসূচীৰে ৰাভা দিৱস উদযাপন কৰা হয়। ইয়াৰ লগত সংগতি ৰাখি গীত মাত ছাত্ৰ ছাত্ৰীসকলৰ মাজত প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। 7. যোগ দিৱস যোৱা 21 জুন তাৰিখে আমাৰ বিদ্যালয়ৰ NSS গ্ৰুপ আৰু জয়লক্ষ্মী যোগ একাডেমীৰ সহযোগত যোগ দিৱসটি ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা পালন কৰা হয়। 8. বিজ্ঞান প্ৰদৰ্শনী যোৱা 12/6/2024 তাৰিখে অটল টিংকাৰিং আৰু ছাত্ৰ একতা সভাৰ সহযোগত বিদ্যালয়ত এখন বিজ্ঞান প্ৰদৰ্শনী মেলা অনুষ্ঠিত কৰা হয়। এই অনুষ্ঠানত PATB উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক শ্ৰীযুত কেশৱ ফুকন ডাঙৰীয়া বিচাৰক হিচাপে উপস্থিত থাকে। উক্ত বিজ্ঞান মেলাত বিদ্যালয়ৰ ছাত্ৰ শ্ৰী অভিজিত দাস আৰু শ্ৰী গিৰীশ নয়নে প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হয়। তেওঁলোকে দুয়োজনে লখিমপুৰ জিলা ভিত্তিত অনুষ্ঠিত হোৱা বিজ্ঞান প্ৰদৰ্শনী মেলাত A++ ৰেংক লাভ কৰি ৰাজ্যিক পৰ্যায়লৈ নিৰ্বাচিত হয় আৰু ৰাজ্যিক পৰ্যায়ত A+ ৰেংক লাভ কৰি আমাৰ বিদ্যালয়লৈ গৌৰৱ কঢ়িয়াই আনে। 9. নৱাগত আদৰণি সভা বিগত বছৰৰ দৰে এই বছৰো দিনজোৰা কাৰ্যসূচীৰে উচ্চতৰ মাধ্যমিক প্ৰথম বাৰ্ষিক ষষ্ঠ আৰু নৱম শ্ৰেণীলৈ অহা নৱাগত ছাত্ৰ ছাত্ৰীসকলক লৈ আদৰণি সভাখনি অনুষ্ঠিত কৰা হয়। শিক্ষক শিক্ষয়িত্ৰীসকলৰ লগতে নপুৰণি ছাত্ৰ ছাত্ৰীসকলে নৃত্য গীত আৰু ৰং ধেমালিৰে সভাখন আকৰ্ষণীয় কৰি তোলে। 10. স্বাধীনতা দিৱস 1947 চনৰ 15 আগষ্ট তাৰিখে মহাত্মা গান্ধীৰ অশেষ চেষ্টাৰ ফলত স্বাধীনতা লাভ কৰা আমাৰ ভাৰতবৰ্ষত 15 আগষ্ট দিনটো ভাৰতৰ চুকেকোণে পালন কৰা 78তম স্বাধীনতা দিৱসটি বিভিন্ন ধৰণৰ দেশপ্ৰেমমূলক গীত মাত আদি পৰিৱেশনেৰে দিনজোৰা কাৰ্যসূচীৰে পালন কৰা হয়। 11. শিক্ষক দিৱস ভাৰতৰ ভূতপূৰ্ব ৰাষ্ট্ৰপতি ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্মদিন 5 ছেপ্টেম্বৰ তাৰিখে ভাৰতৰ বিভিন্ন প্ৰান্তত শিক্ষক দিৱস হিচাপে পালন কৰাৰ লগতে আমাৰ বিদ্যালয়তে ছাত্ৰ একতা সভাৰ সহযোগত বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীৰে দিনজোৰাকৈ উদযাপন কৰা হয়। 12. স্বচ্ছতা হি সেৱা অভিযান বিদ্যালয়ৰ NSS গ্ৰুপ আৰু ছাত্ৰ একতা সভাৰ সহযোগত যোৱা 17/9/2024 তাৰিখৰ পৰা 2/10/2024 তাৰিখলৈ যৌথ প্ৰচেষ্টা স্বচ্ছতা হি সেৱা অভিযানৰ অন্তৰ্গত হিচাপে বিভিন্ন ধৰণৰ স্বচ্ছতা কাৰ্যসূচী হাতত লোৱা হয়। ইয়াৰ ভিতৰত আমাৰ বিদ্যালয় আৰু বন্ধ বিদ্যালয় পানীগাঁও মজলীয়া বিদ্যালয়ৰ চৌহদ পৰিষ্কাৰ কৰা ইত্যাদি উল্লেখযোগ্য। 13. NSS দিৱস যোৱা ইংৰাজী 24/9/2024 তাৰিখে বিদ্যালয়ৰ NSS গোটৰ উদ্যোগত আৰু ছাত্ৰ একতা সভাৰ সহযোগত বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীৰে NSS দিৱসটি পালন কৰা হয়। শংকৰদেৱৰ তিথি বৈষ্ণৱ ধৰ্ম প্ৰৱৰ্তক তথা অসমৰ ভাষা সাহিত্য সংগীত ভাওনা সৃষ্টিকৰ্তা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰুভাৱ তিথি উৎসৱ ভাষাৰ সৌজন্যত দিনজোৰা কাৰ্যসূচীৰে বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী কৰ্মচাৰী আৰু ছাত্ৰ ছাত্ৰীসকলৰ সহযোগত নাম কীৰ্তনেৰে উদযাপন কৰা হয়। 15. শিশু দিৱস বিগত বছৰৰ দৰে এই বৰ্ষৰ 2024 চনৰ 14 নৱেম্বৰত শিশু দিৱসটি পানীগাঁও মজলীয়া বিদ্যালয় আৰু আমাৰ বিদ্যালয়ৰ সকলো শিক্ষক শিক্ষয়িত্ৰী
ছাত্ৰ-ছাত্ৰীৰ সহযোগত বৰ্ণাঢ্য কাৰ্যসূচীৰে এটি 12-ৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা উলিয়াই বিভিন্ন সাংস্কৃতিক অনুষ্ঠানেৰে অতি উলহ মালহেৰে উদযাপন কৰা হয়। বিদ্যালয়ৰ সপ্তাহ ছাত্ৰ-ছাত্ৰীসকলক শাৰীৰিক, মানসিক আৰু বৌদ্ধিক বিকাশৰ বাবে খেলা-ধূলা, সাহিত্য চৰ্চা, নাটক আদিত অংশগ্ৰহণ কৰি ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰতিভা বিকাশৰ বাবে যোৱা 6-12-2024 তাৰিখৰ পৰা 12-12-2024 তাৰিখলৈকে বিদ্যালয়ৰ বাৰ্ষিক সপ্তাহ অনুষ্ঠিত কৰা হয়। বিভিন্ন প্ৰতিযোগিতাত ছাত্ৰ-ছাত্ৰীৰ অংশগ্ৰহণ আৰু শিক্ষক-শিক্ষয়িত্ৰীসকলৰ সহযোগিতা আমাক অনুপ্ৰাণিত কৰাৰ বাবে সমূহ শিক্ষক-শিক্ষয়িত্ৰীসকললৈ মই শতকোটিবাৰ কৃতজ্ঞতা জনাইছোঁ। কৃতজ্ঞতা জ্ঞাপন। আমাৰ কাৰ্যকালত প্ৰতি মুহূৰ্তৰ সহায় সহযোগিতা আগবঢ়োৱা আমাৰ চিৰপূজ্য অধ্যক্ষ, ছাত্ৰ একতা সভাৰ উপ-সভাপতিৰ লগতে বিভিন্ন বিভাগৰ উপদেষ্টাসকল আৰু মোৰ প্ৰিয় বন্ধু-বান্ধৱী, ভাইটি-ভণ্টি সকলোকে মোৰ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। শেষত মোৰ সেৱা আগবঢ়াব অজানিত হৈ যোৱা ভুল ত্ৰুটিৰ বাবে সকলোৰে ওচৰত ক্ষমা ভিক্ষা মাগিছোঁ। সদৌ মোৰ অতি মৰমৰ, অতি শ্ৰদ্ধাৰ পানীগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সুনাম আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ। 2023-24 বৰ্ষৰ হিচাপ নিকাচসমূহ এনেধৰণৰ আছিল। সৰস্বতী পূজাত খৰচ হৈছিল মুঠ 47,000 টকা। শংকৰদেৱৰ তিথিত মুঠ খৰচ হৈছিল 10,000 টকা। বিশ্বকৰ্মা পূজাত খৰচ হৈছিল 1200 টকা। শিশু দিৱসত খৰচ হৈছিল 1500 টকা। নৱাগত আদৰণি সভাত খৰচ হৈছিল 33,000 টকা। স্বাধীনতা দিৱসত খৰচ হৈছিল 1,000 টকা আৰু বিদ্যালয়ৰ বাৰ্ষিক সপ্তাহত খৰচ হৈছিল 48,000 টকা অনুমানিক। চৰকাৰে শ্ৰী অনুপম ৰায় সাধাৰণ সম্পাদক ছাত্ৰ একতা সভা পানীগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয় পানীগাঁও লখিমপুৰ। জয়তে পানীগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়, জয়তে পানীগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়। নমস্কাৰ। বহুত